নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই পুনিতে আপোনালোকলৈকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মাংস ৰেচিপি লৈ আহিছোঁ। আপোনালোকে টিউবনে স্ক্ৰীনশ্বট দেখিছে। এই থালখনত মই নহৰু ৰুকি লৈছোঁ, আদা, এইফালে আলু লৈছোঁ আৰু এইফালে মই পিঁয়াজ অকণমান সৰহকৈ লৈছোঁ আৰু স্লাইচাৰেৰে এনেকৈ খুব পাতল কৰি লৈছোঁ আৰু বিলাহী লৈছোঁ এটা, এয়া কেঁচা জলকীয়া আৰু এইফালে মাংস লৈছোঁ। এয়া চাওক মাংস, এয়া খাচীৰ মাংস হয়, মোৰ খুবেই প্ৰিয়। আপোনালোকৰ বাৰু কাৰ কাৰ প্ৰিয় জনাবচোন। আৰু এই মাংসখিনি মই ভালদৰে ধুই লৈছোঁ আৰু এতিয়া এয়া মছলা লৈছোঁ। ইয়াতে ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, গৰম মছলা, হালধি আৰু এয়া জাতিজলকৰ গুড়ি, এই গোটেইখিনি মই ইয়াতে মিক্স কৰি দিম। আৰু ইয়াতে মই এতিয়া নিমখ আৰু তেলটো এড কৰি দি দিম আৰু এয়া নিমখখিনিও দি দিছোঁ আৰু এতিয়া এয়া মিঠাতেল দি দিছোঁ। এই গোটেইখিনি মই ভালদৰে মেৰিনেট কৰিম এতিয়া। আৰু এইফালে মই লোহাৰ কেৰাহী উঠাই দিছোঁ। কেৰাহী গৰম হৈছে, আগতেই দিছিলোঁ আৰু এতিয়া মই মিঠাতেল দি দিছোঁ। এয়া প্ৰথমতে মই আলুখিনি ফ্ৰাই কৰিম। আলুখিনি ইয়াতে মই এনেকৈ মিক্স কৰি দিছোঁ যাতে মছলাখিনি ভিতৰত সোমাই যায়। আলুখিনি ৰঙা হ'লেতো মই এনেকৈ ভাজি থাকিম। গোটেইখিনি ভিডিঅ' নেদেখাওঁ, নহ'লে ভিডিঅ'টো মানে কি হয় বহুত দীঘল হৈ যায় আৰু চাইও বহুত আমনি লাগে, নহয় জানো। আৰু ইয়াত আলুখিনি ৰংচোৱা হৈছে। এতিয়া আলুখিনি মই ইয়াৰ পৰা নমাই থ'ম। আলুখিনি মই ইয়াৰ পৰা কাঢ়ি থ'লোঁ আৰু এতিয়া প্ৰথমতে শুকান জলকীয়া দুটা দি দিছোঁ আৰু তেজপাত। আৰু এতিয়া ইয়াতে এয়া চাওক চেনি দিছোঁ, অকণমান বেছি দিয়া নাই। আৰু এই চেনিখিনিৰ কাৰণে মিঠা নহয়, কালাৰটো ভাল হয়, সেইটো কাৰণে দিছোঁ। আৰু এতিয়া ইয়াতে মই কাটি থোৱা পিঁয়াজখিনি দি দিম ৰুকি থোৱা। পিঁয়াজখিনি দি দিলোঁ গোটেইখিনি। এতিয়া গেছৰ ফ্লেমটো মই একেবাৰে বঢ়াই দিছোঁ আৰু এইখিনি ৰংচোৱা হোৱালৈকে মই এনেকৈ ভাজি থাকিম। মাংসত অকণমান পিঁয়াজ সৰহকৈ দিলেহে মানে ভাল লাগে, নহয় জানো। চাওক পিঁয়াজখিনি মোৰ ৰংচোৱা হৈছে। এতিয়া মেৰিনেট কৰি থোৱা মাংসখিনি ইয়াতে দিম। চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে। এনেকৈ মেৰিনেট কৰি দিলে মাংসৰ ভিতৰত মছলাখিনি ধুনীয়াকৈ সোমাই যায়। গেছৰ ফ্লেমটো হাই কৰি দিছোঁ এতিয়া, যিহেতু মই লৰাই আছোঁ। আৰু এতিয়া অলপ সময় এনেকৈ ভাজি ল'ম আৰু তাৰপিছত মই কুকাৰত দিম। কুকাৰত দি বনালে কি হয়, সৰু ল'ৰা ছোৱালীয়েও খাই ভাল পায় আৰু বুঢ়া মানুহেও খাই মানে কি হয় ভাল পায়। মাংসটো মানে টান নহয়, কোমল হৈ যায় আৰু সোনকালে বনোৱা হৈ যায় তেনেকৈ কুকাৰত বনালে। কিন্তু অলপ সময় ইয়াতে মই ভাজি ল'ম। মই প্ৰায় 5 মিনিট সময় ভাজিলোঁ এনেকৈ। আৰু এতিয়া ইয়াতে আদা, নহৰু আৰু এই বিলাহীখিনি ইয়াতে দি দিম। আৰু এইফালে আদা, নহৰু, বিলাহীখিনি দি দিলোঁ আৰু ইয়াত আপোনাৰ কালাৰটো ইমান ধুনীয়া হৈছে। এনেকৈ বনালে খুব ধুনীয়া এটা কালাৰ আহে। সকলোৰে বনোৱা পদ্ধতি বেলেগ বেলেগ, নহয় জানো। মই এনেকৈ বনাওঁ আৰু শেষত কুকাৰত দিওঁ, এতিয়া বেছি সময় নালাগে। আৰু এতিয়া মই প্ৰায় এইখিনি 8 মিনিটমান সময় এনেকৈ ভাজিম আৰু তাৰপিছত মই কুকাৰত দি দিম। খুব ধুনীয়া এটা গোন্ধ আহিছে। আৰু যিহেতু মই কুকাৰত দিম সেইকাৰণে ইয়াতে লিড লগোৱা নাই। আৰু ইয়াত চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে। মই প্ৰায় 8 মিনিট সময় এনেকৈ ভাজিলোঁ আৰু মাংসৰ পৰা তেলবোৰ নিগৰি আহিছে। এতিয়া মই ইয়াতে পানী দিম। মই ঠাণ্ডা পানী দিম, যিহেতু কুকাৰত দি দিম। চাওকচোন কিমান ধুনীয়া কালাৰ হৈছে আৰু গোটেই কিটচেনটো মানে আমোল ওলাই গৈছে। আপোনালোকে বাৰু এনেকৈ বনাইনে মোৰ টিপছত জনাবচোন। আৰু যদিহে বনোৱা নাছিল এতিয়াৰ পৰা মোৰ টিপছত বনাব, তেতিয়া বেছি সময় নালাগে। সাধাৰণতে ছাগলী মাংস বুলি ক'লে বহুত সময় লাগে, নহয় জানো। কিন্তু এনেকৈ কুকাৰত দি বনালে আধা ঘণ্টাত ৰেডি হৈ যায়। চাওক এতিয়া মই ইয়াতে পানী দি দিছোঁ।
বহুতখিনি পানী দিয়া নাই এয়া চাওক আৰু আলুখিনিও মই গোটেইখিনি এড কৰি দিম আৰু অকণমান দি দিছোঁ পানী আৰু যিহেতু মই 4-5টা চিটি দি দিম সেইখিনি গোটেই দি দিছোঁ পানীখিনি এতিয়া এইখিনি কুকাৰটোত ট্ৰান্সফাৰ কৰিম এয়া কুকাৰটো ৰেডি কৰি থৈ দিছোঁ আৰু আলুখিনিও দি দিম ইয়াতে কেঁচা জলকীয়া দুটাও দি দিম একেলগে আৰু এয়া চাওক মই কুকাৰটোত ট্ৰান্সফাৰ কৰিছোঁ চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে ওচৰৰ পৰা দেখাইছোঁ আৰু যিখিনি মছলা ব্যৱহাৰ কৰিছোঁ আপোনালোকে দেখিছে গোটেইখিনি মোৰ হোমমেড হয় জিৰা ধনিয়া গৰম মছলা চব ঘৰত বনোৱা এয়া চাওক নিমখ আৰু জলকীয়াটো আপোনালোকৰ নিজৰ মতে দিব আৰু এতিয়া মই ইয়াৰে লিডখন এনেকৈ মাৰি দিম প্ৰায় 4-5টা চিটি অহালৈকে ৰাখি দিম আৰু তাৰপিছত আপোনালোকক এই কেৰাহীখনত আকৌ ট্ৰান্সফাৰ কৰি দেখাই আছোঁ আৰু এইফালে মই 5টা চিটি দিছিলোঁ আৰু এয়া চাওকচোন কালাৰ ইমান ধুনীয়া হৈছে এতিয়া মই এই কেৰাহীখনত ট্ৰান্সফাৰ কৰি দেখাম আৰু এয়া চাওক মই কুকাৰটোৰ পৰা ট্ৰান্সফাৰ কৰি লৈছোঁ কিমান ধুনীয়া কালাৰ হৈছে আৰু চাওকচোন কিমান ধুনীয়াকৈ সিজি গৈছে মাংসখিনি একেবাৰে এয়া চাওক আপোনালোকে মোৰ আজি ৰেচিপিটো চাই যদি ভাল হৈছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাইছে কিন্তু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে নটিফিকেশ্যন পাব আৰু মোৰ ভিডিঅ' বুলি চাব পাৰিব আৰু যদিহে ফেচবুকত চাইছে কিন্তু এতিয়ালৈকে পেজটো ফ'ল' কৰা নাই তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব এয়া চাওক কিমান সুন্দৰ কালাৰ হৈছে আৰু খুব কম সময়ত বনাব পাৰি এনেকৈ কুকাৰত আপোনালোকে মোৰ ভিডিঅ'সমূহ কোন ঠাইৰ পৰা চাই আছে জনাই দিবচোন তেতিয়া মোৰো ভাল লাগে আৰু এতিয়া শেষত মই ধনিয়া দি দিছোঁ ধনিয়া দিলে কি হয় ফ্লেভাৰটো খুব ধুনীয়া হয় আপোনালোকে বেয়া পালে স্কিপ কৰিব এয়া মোৰ মাংস ৰেডি হৈ গৈছে আৰু খুব ধুনীয়া এটা গোন্ধ আহিছে গোটেই কিটচেনটো মানে একেবাৰে আমোল ওলাই গৈছে আপোনালোকৰ বাৰু কাৰ প্ৰিয় জনাবচোন ছাগলী মাংস এয়া খাচী মাংসটো এয়া চাওক কিমান ধুনীয়া হৈছে আৰু এনেকৈ বনালে সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি একেবাৰে বুঢ়া মানুহেও মানে ধুনীয়াকৈ খাব পাৰে বুঢ়া মানুহবিলাকেও টান নাপায় মাংসটো খুব কোমল হৈ গৈছে একেবাৰে এয়া চাওক কেনেকৈ সিজি গৈছে গতিকে আজিৰ ৰেচিপিটো মই ইমানতে সামৰণি মাৰিলোঁ আশা কৰোঁ ৰেচিপিটো চাই আপোনালোকে সকলোৱে ভাল পাব আৰু যিসকলে এতিয়ালৈকে মোৰ টিপছটোত বনাই পোৱা নাই আপোনালোকে মোৰ টিপছটো ফ'ল' কৰি এনেকৈ কম সময়ত বনাব পাৰিব গতিকে আজিলৈ আহিছোঁ আকৌ এটি নতুন টিপছ লৈ নতুন ৰেচিপিলৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ তেতিয়ালৈ ধন্যবাদ আৰু এয়া গেছৰ ফ্লেমটো এতিয়া অফ কৰি দিছোঁ